হয়, এটি জলসিঞ্চনৰ নলাই জীয়াতু বগাইছে নীলবাগানৰ একাংশ স্থানীয় ৰাইজক। বিগত প্ৰায় কেইবাহমাহ ধৰি এই নলাত পানী নিদিয়াৰ ফলত বিভাগীয় কৰ্তৃপক্ষই আৰু সাধাৰণ দেখিবলৈ পোৱা গৈছে সাধাৰণ খেতিয়কসকল পানীৰ পৰা বঞ্চিত হৈ হাহাকাৰময় পৰিস্থিতি থাকিবলগীয়া হৈছে। মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে নীলবাগানৰ জলসিঞ্চনৰ এটি নলা আৰু এই নলাই বৰ্তমান কদৰ্যময় ৰূপত অৱস্থাত পৰিণত হৈছে আৰু যাৰ বাবে সাধাৰণ কৃষকসকল হাহাকাৰময় পৰিস্থিতি থাকিবলগীয়া হৈছে। আচলতে এই নলাটোৱে বিগত কেইবাহমান ধৰি পানী নিদিয়াৰ ফলত যিসকল সাধাৰণ খাটি খোৱা কৃষক আছে তেওঁলোকে কৃষি কৰ্মৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে আৰু তেওঁলোকে এটাই কৈছে যে বিভাগীয় লোকক তেওঁলোকে বাৰম্বাৰ অভিযোগ দাখিল কৰিও কোনো ধৰণৰ সুফল লাভ কৰা নাই আৰু দেখা গৈছে যে ৰাজ্য চৰকাৰে সাধাৰণ কৃষকসকলক উন্নতিৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু ঠিক তেনে সময়তে এই দৃশ্যই সাধাৰণ কৃষকসকলৰ মনত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। মোৰ সৈতে ইয়াৰে সাধাৰণ কৃষক ৰাইজ আছে, মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কি ক'ব, আচলতে কিমান দিনৰ পৰা আপোনালোকে এই সমস্যাৰ সন্মুখীন হৈ আছে? হয়, আচলতে আমি প্ৰায় 4-5 বছৰৰ পৰা এই যিটো নলা আছে নীলবাগান সপ্তাহী বজাৰৰ পিছফালে M21 যিটো নামেৰে যিটো নলা আছে, এই নলাৰ পানীৰে খেতি বাতি আগতে কৰা হৈছিলে, কিন্তু 4-5 বছৰৰ পৰা মানে খেতি বাতি কৰা নোহোৱা হৈছে। কিয়নো এই নলাটো আপোনালোকে নিশ্চয় দেখিছে কচু খেতিৰে ভৰপূৰ হৈ পৰিছে। নলাটো অলপ ওখ হৈ গৈছে। ওখ হোৱাৰ কাৰণে আৰু জংঘলেৰে পৰা ভৰপূৰ হোৱাৰ কাৰণে পানী নাহে। গতিকে আমি বাৰম্বাৰ এই বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ। তাৰপিছত এদিনো এই কৰ্মচাৰীসকলে আহি দেখা নাই। গতিকে আমি কাঠৰ আহ্বান কৰিম যাতে অতি শীঘ্ৰে এই নলাটো চাফা কৰি দিয়ে আৰু মেৰামতি কৰি দিয়ে, এইটো আমি আহ্বান কৰিম। আৰু চাওক, এই কৰ্মচাৰীসকলে অকল ঘৰত বহি বহি দৰমহা খাই আছে। গতিকে বাৰম্বাৰ অভিযোগ মানে দিছোঁ, কিন্তু এদিনো চোৱা নাই। কয় যে এই মানুহ নাই, কৰ্মচাৰীসকল নাই, যেতিয়া আহিব তেতিয়া চাফা কৰি দিম, এনেকুৱা কৈ থাকে। আৰু একাংশ লোক আছে, কি ক'ব? আচলতে আপোনালোকে এই নলাটোৰ বাবে আপোনালোকে কৰ দিয়ে নেকি? আমিতো বছৰে বছৰে কৰ দি আছোঁ। কৰ দিলে কি হ'ব, সিহঁতে সময়মতে আজি 4-5 বছৰৰ পৰা এই নালাৰ ওপৰত আমি ভুক্তভোগী হৈ আছোঁ। আমি 6-7 গাঁৱৰ মানুহ একেলগে ইয়াত খেতি বাতি কৰোঁ আৰু চৰকাৰে আমাক ইমান PM কিষাণৰ ইমান ফেচিলিটি দি আছে, কিন্তু দিলে কি হ'ব? আমাৰ যদি এই চৰকাৰী কৰ্তৃপক্ষ যিবিলাক আছে সিহঁতে সময়মতে যদি পানী নিদিয়ে তেতিয়া আমি খেতি বাতি কেনেকৈ কৰিম? আৰু সিহঁতক আমি কিমানবাৰ অভিযোগ দিছোঁ, বছৰে বছৰে দি আছোঁ। আৰু সিহঁতো আমাৰ একদম ওচৰৰে অফিচ, এডুকেশ্যন অফিচৰ লগতে নালাটো। গোটেই আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ যিমান কেনেল আছে, কেনেলত পানী আছে, কিন্তু আমাৰ এই নীলবাগানৰ এই কেনেলত পানী নাই। আৰু এজন আছে, কি ক'ব? আচলতে এই নলাটোৰ বাবে কিমান খেতিয়ক আছে? এই নলাটোৰ হয়, আমি এই নলাটোৰ খেতিয়ক আছোঁ, 4-5খন গাঁৱে আছোঁ। আৰু আজি বছৰ বছৰ ধৰি আমি এই নলাৰ ওপৰত মানে পইচা দি আছোঁ বছৰ বছৰ, কিন্তু প্ৰতি বছৰে আঘোণ মাহৰ পিছত আহি পইচা লৈ যায়। আমি ৰিচিভো আছে, চব বস্তু আছে যে আমি পইচা দিওঁ বুলি প্ৰুফ আছে। সিহঁতে আহি আমাৰ ৰাইজৰ পৰা পইচা নিয়ে। আৰু বাকী হৈছে যে এই নলাটোৰ ওপৰত আমাৰ কোনো ভৰসা নাইকিয়া হৈ গৈছে বৰ্তমান। আগত আছিলে এই নলাৰ পৰা আমি পানী পাইছোঁ, খেতি বাতি কৰিছোঁ বা চলিব পাৰিছোঁ। বৰ্তমান আজি বছৰ বছৰ ধৰি প্ৰায় 5-7 বছৰমান হ'ব পানী পোৱা নাই। যিটো পানী আহে টাইমলি আপোনালোকে পাব। বৰ্তমান এতিয়া মেঘৰ ছিজন আহিছে বা বৰষুণৰ ছিজন আহিছে, সেই বৰষুণৰ ছিজনত পাব পানী। নলাটো পূৰা ভৰপূৰ হৈ আছে, কিন্তু বৰ্তমান পানীৰ যিটো দৰকাৰ, এতিয়া মানুহে কঠীয়া চটীয়া পেলোৱাবলৈ সময় আহিছে, এতিয়া পানীৰ দৰকাৰ, কিন্তু এতিয়া পানী নাই। বা যিটো আপোনালোকে দেখি আছে বৰ্তমান সেই কচু খেতি বা কচু খেতিৰ ভৰপূৰ হৈছে আমাৰ নলাটো। আৰু যিটো নলা আছে বাকী হোজাই ডিষ্ট্ৰিক্টত যিকেইটা নলা আছে চব নলাতে পানী আছে। আৰু আমাৰ এইটো নলাত খালি পানী নাই। আমাৰ এইটো নলা পৰিছে নীলবাগান ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ উত্তৰ ছাইডত, বেক ছাইডত আছে এইটো। যিকোনো সিহঁতৰ ডিপাৰ্টমেণ্টৰ মানুহ প্ৰতি বছৰে যেতিয়া পইচা নিবলৈ আহে আমি কমপ্লেইন কৰোঁ যে আমি পানী নাপাওঁ, কেলৈ পইচা দিম? বোলে নহয়, নলাত পইচা দিব লাগে বোলে। আৰু বাকী আপোনালোকে চালে পাব লেট্ৰিনৰ লাইনবিলাক এই কেনেলত আনি দিছে, নলাত আনি দিছে, চবৰে লাইন আছে, আপোনালোকে চালে পাব। নলাত আনি নমাইছে লেট্ৰিনৰ লাইন। বা আমি প্ৰতি বছৰে কমপ্লেইন কৰি আহিছোঁ যে এইটো নলাটো আমি পানীৰ সুবিধাৰ কাৰণে হেৰি কৰিছোঁ। চৰকাৰ বা বিভাগীয়
এইটোহে আহ্বান কৰিম যে আমাৰ এই নলাটো চাফা কৰি দিয়ে আমি প্ৰতি বছৰে যেনেকৈ চবে পানী পাই আছে আমিও পানী পাব লাগে বা আমিও খেতি বাতি কৰি খাব লাগে গতিকে আমি এই নলাৰ পৰা পানী দি খেতি কৰিছোঁ আগত কিন্তু এই 4-5 বছৰ ধৰি পানী পোৱা নাই এইটো নলাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা